নমস্কাৰ। সহজ পদ্ধতিত আপোনালোকে চুজিৰ লাড়ু ঘৰত এইদৰে বনাব পাৰিব। খুব সোৱাদ লগা হয় আৰু বেছি দিনলৈ থৈ এই লাড়ুবিধ খাব পাৰিব। কম বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই লাড়ুটো বনাবলৈ প্ৰথমতে গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 2 চামুচ ঘি দি লৈছোঁ। ঘিখিনি ভালদৰে গৰম কৰি লওঁ। ঘিখিনি ভালদৰে গৰম হৈছে। এতিয়া মই বাতিটোৰে বাতি চুজি দি দিছোঁ। ল' ফ্লেমত চুজি বাতি ভালদৰে ভাজি ল'ব লাগিব। চুজিৰ কালাৰটো চেঞ্জ হ'ব নিদিওঁ। একেবাৰে গেছৰ জুইটো আপোনালোকে কমাই ৰাখি এইখিনি ভাজিব। চুজিৰ লাড়ুটো সকলোৱে বনায়। এই পদ্ধতিটোত বনাব বহুত বেছি সোৱাদ লগা হয়। হাই ফ্লেমত নাভাজিব, চুজি সোনকালে লাগি ধৰে। আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে কমাই এইখিনি ভালদৰে ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি চুজিখিনি ধুনীয়া এটা গোন্ধ ওলায় তেতিয়ালৈ ভাজিব লাগিব আৰু এইদৰে লৰাই থাকিব লাগিব। সোনকালে তলত লাগি ধৰে। এইদৰে যদি বনাই থৈ দিয়ে বহুত দিনলৈ থৈ এই লাড়ুটো খাব পাৰি। যিকোনো সময়ত চাহৰ লগত খাব পাৰি। আপোনালোকে এই পদ্ধতিটোত বনাব। এইদৰে মই ল' ফ্লেমত লৰাই আছোঁ। এয়া মই চুজি বাতি ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। 4 মিনিট সময় এইদৰে ভাজি লৈছোঁ। ধুনীয়া এটা গোন্ধ ওলায় তেতিয়াই জানিব আপোনালোকে চুজিখিনি ভালদৰে ভজা হৈছে বুলি। এইদৰে দেখিছেনে? এইটো জোখত। এতিয়া মই ইয়াতে দি দিম 5-6 চামুচ শুকান নাৰিকলৰ গুড়ি। কেঁচা নিদিব। কেঁচা দিলে লাড়ুকেইটা সোনকালে বেয়া হৈ যাব। আপোনালোকে এইদৰে শুকান দিব। কেঁচা থাকিলে ভাজি ল'ব। নাৰিকলৰ গুড়িখিনিও মই এইদৰে অলপ ভাজি ল'ম। তেতিয়া লাড়ুকেইটা বেছি দিনলৈ থৈ খাব পাৰিম। এয়া মই নাৰিকলৰ গুড়িৰ সৈতেও 2 মিনিট সময় ভাজি ল'লোঁ। নাৰিকলৰ গুড়ি দিবই, চুজিত এইদৰে দি দিলে খাবলৈ সোৱাদ লগা হয়। এতিয়া মই ইয়াতে দি দিম ড্ৰাই ফ্ৰুটছ। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব। বাদাম দিব, পিস্তা দিব, কাজু দিব, যি থাকে আপোনালোকৰ ওচৰত। আৰু নাথাকিলে নিদিলেও কথা নাই। এইখিনিও মই অলপ ভাজি ল'ম। এইখিনি ভাজি ল'লে লাড়ুকেইটা খালে যেতিয়া মুখত লাগিব এয়া ড্ৰাই ফ্ৰুটছখিনি ভাল লাগে খাবলৈ। এইদৰে অলপ ভাজি ল'ব। একেবাৰে ল' ফ্লেমত মই প্ৰথমৰ পৰা এতিয়ালৈ গেছৰ ফ্লেমটো ল'ত ৰখাইছোঁ। ইয়াত মই চুজি যিমানখিনি লৈছিলোঁ তাৰে আধা এয়া মই মিশ্ৰি দিছোঁ। মিশ্ৰিৰ গুড়ি দিছোঁ। আপোনালোকে যদি চেনি নাখায় এইদৰে খাব পাৰিব। সেইকাৰণে মই দি দিছোঁ। আৰু নহ'লে পিচি থৈ দিয়া চেনি দি দিম। এইখিনিও মই ভালদৰে একেবাৰে গেছৰ ফ্লেমটো ল'তে আছে। মই মিচিৰি গুড়িখিনিও ভালদৰে মিলাই লৈছোঁ। সহজ পদ্ধতি, টেষ্টি, একেবাৰে চুজিৰ লাড়ু সকলোৱে বনায়। এইটো পদ্ধতিত আপোনালোকে বনাওক। এতিয়া ইয়াতে মই একেটা বাতিৰে জোখ দেখাই দিছোঁ। এয়া মই আধা বাতি ফ্ৰেছ মলাই দি দিছোঁ। এইদৰে ল' ফ্লেমতে এইখিনি মই ভালদৰে মিলাই লওঁ।
এয়া মই মলাইখিনিও ভালদৰে ইয়াতে এইদৰে লৰাই লৈছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এইদৰে ঢাকনিৰে ঢাকি অলপ 1-1.5 মিনিট সময় থৈ দিম। তাৰপাছত মই আপোনালোকক দেখাই আছোঁ। এইখিনি এয়া দেখিছেনে? 1.5 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি লাৰু বনাই যাম। বহুত বেছি ঠাণ্ডা কৰি নল'ব, অলপ হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে লাৰুকেইটা বনাব লাগিব। এতিয়া মই নমাই ল'ম। এতিয়া মই কেৰাহীখন নমাই ল'লোঁ। ইয়াৰে লাৰুকেইটা বনাই যাম। অলপ গৰম হৈ থাকোঁতে লাৰুকেইটা বনাব। ঠাণ্ডা হ'লে টান হৈ পৰিলে বনাবলৈ অসুবিধা পাব। এয়া মোৰ প্ৰথম লাৰুটো হৈয়ে গ'ল। এয়া দেখিছেনে? আপোনালোকৰ ওচৰত যি থাকে, খিচমিচ থাকিলে খিচমিচ দিব। এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। একেবাৰে সহজ পদ্ধতি, টেষ্টি লাৰু এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বেছি সময়ো নালাগে। মোৰ দ্বিতীয় লাৰুটো হৈ গ'ল। মোৰ 3 নম্বৰ লাৰুটো হৈ গ'ল। এয়া দেখিছেনে? এইদৰে মই গোটেই লাৰুখিনি বনাই ৰেডি কৰি লওঁ। কেৱল আপোনালোকে বনাওঁতে গৰমে গৰমে বনাব। এয়া মোৰ লাৰু ৰেডি হৈ গ'ল। এয়া দেখিছেনে? খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। বেছি দিনলৈ থৈ এই লাৰুবিধ খাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। একেবাৰে লাৰু নোখোৱাই এইদৰে বনাই দিব, নিশ্চয় খাব। আপোনালোকে এই পদ্ধতিটোত এই লাৰুবিধ বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।